আহক আকৌ আজি আমি আজিৰ বাক্য আলোচনা কৰোঁ। জন চেপ্টাৰ 8 ভাৰ্ছ নম্বৰ 12। এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে, মই জগতৰ পোহৰ। যিজন মোৰ পাছে পাছে আহে তেওঁ অন্ধকাৰত নুফুৰি জীৱনৰ পোহৰ পাব। যীশুৱে ক'লে তেওঁ শিষ্যবিলাকক অৰ্থাৎ আমাক যে আই এম দি লাইট অফ দি ৱৰ্ল্ড। whoever follow me will have the light of life. জীৱনৰ পোহৰ পাব তেওঁ, and will never walk in the darkness. অৰ্থাৎ যীশুৱে আমাক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ অহা নাই। আমি শয়তানে আমাক এনেধৰণৰ বান্ধি থৈছে ব্যৱস্থাত যে আমি যীশুৰ পিছত যাব নোৱাৰোঁ। ধৰ্ম পৰিৱৰ্তন বুলি আমি ভয় খাই যাওঁ। তেখেতত কি আছে, কি পোহৰ? তেখেতৰ পিছত যোন চলে তেখেতক তেওঁ আন্ধাৰত ফুৰিব নোৱাৰে। তেওঁ আন্ধাৰ দেখা নাযায়। তেওঁ অন্ধকাৰৰ কামবিলাক তেওঁৰ গাত দেখা পোৱা নাযাব। সেই বন্ধুসকল, তেখেতে আচৰিত পোহৰলৈ আমাক আমন্ত্ৰণ কৰিলে। আমাৰ চাল চলন স্বভাৱ চৰিত্ৰ কেৰেক্টাৰ আঙুলিয়াব নোৱাৰে। সেই পোহৰলৈ আমন্ত্ৰণ কৰিছে। সেয়া আহক আপোনালোক চাওক এই আচৰিত পোহৰনো কি। ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব চেনেলটো। এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ফ'ল' কৰক, লাইক কৰক। থেংক ইউ ভেৰি মাছ। আমিন।